নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। লাৰু পিঠা ব্যৱসায়ৰে স্বাৱলম্বী মৰিগাঁৱৰ ববী বৰা 10,000 টকাৰ ঋণ লৈ ব্যৱসায় আৰম্ভ কৰা ববী বৰাই বৰ্তমান চলাই আছে লাখ টকাৰ ব্যৱসায়। গৃহ জিলা মৰিগাঁৱৰ জাগিৰোড, আমলিখাট, মৰিগাঁও সদৰকে ধৰি গুৱাহাটীলৈ ৰপ্তানি হয় ববী বৰাৰ লাৰু পিঠা, জলপান ইত্যাদি। মাহত কমেও 50,000 টকা উপাৰ্জন কৰা ববী বৰাই বিহু আদি উৎসৱৰ সময়ত লাৰু পিঠা, জলপান আদি বিক্ৰী কৰি উপাৰ্জন কৰে লক্ষাধিক টকা। চাকৰি সন্দৰ্ভত মৰিগাঁৱৰ পৰা বিষ্ণু ডেকাৰ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, মোৰ নাম ববী বৰা, মোৰ ঘৰ কুমৈত হয়। মই এইটো 19 চনৰ পৰা জড়িত হৈ আছো এইটো কামৰ লগত। মোৰ লগতে মোৰ গোটেই ঘৰখনে জড়িত হৈ আছে। মোৰ ল'ৰাই কৰে, মানুহজনে কৰে, গোটেইখিনি জড়িত হৈ আছো। এতিয়া ধৰি লওক বিহু আহিছে যে তত নাই, এতিয়া 4গৰাকী মানুহ লাগি আছে ডেইলি। মই মৰিগাঁৱত দিওঁ, জাগিৰোডত, আমলিঘাটত দিলোঁ কালি। তেনেকৈ ডেইলি দি থকা যায়। ডেইলি অৰ্ডাৰবিলাক থাকে। ইনকম ভাল, বেয়া নহয় বাৰু। এইখিনি কাম কৰি গোটেই ঘৰখন ধুনীয়াকৈ চলাই আছো। গোটেইখিনি ঘৰৰ মানুহ ছাপোৰ্ট পাইছোঁ। আৰু মোৰ লগতে ধৰি লওক 4খন ঘৰো চলি থকাৰ নিচিনা হৈছে। আৰু ল'ৰা এজন আছে, তেওঁ ডেলিভাৰী কৰে, তেওঁ জাগিৰোডত ডেলিভাৰী কৰিব গৈছে। ভাল লাগিছে, মই নিজে উপকৃত হোৱাৰ লগে লগে মোৰ ঘৰখনৰ লগত তাৰোপৰি মোৰ 4টা পৰিয়াল চলাব পাৰিছোঁ। নিজকে মানে অলপ গৌৰৱান্বিত কৰিছোঁ। তাৰোপৰি ধৰি লওক অসম চৰকাৰে আমাক বহুতখিনি ছাপোৰ্ট দিছে। তেখেতলোকে যদি আমাক উলিয়াই নানিলে হয় মহিলাসকলক, তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰিলোঁ হয়। ঘৰখনৰ ছাপোৰ্ট হ'লে, কিন্তু চৰকাৰৰ ফালৰ পৰা আমাক বহুতখিনি ছাপোৰ্ট কৰিছে। তেখেতলোকে আমাক এতিয়া ধৰি লওক 10,000কৈ টকা দিছে। 10,000 টকা দিয়াৰ লগে লগে আমি অলপ সাহস পালোঁ। ধান কিনিছোঁ, সেইখিনি পইচা দি বা কাম কৰিবলৈ আগ্ৰহী হৈছোঁ। বা মানুহজনী হ'লে পৰা যোৱা চৰকাৰেও ছাপোৰ্ট কৰিছে, আমিও ছাপোৰ্ট কৰিছোঁ, আগবাঢ়িব পাৰিবা। ভাল লাগিছে। তাৰমানে নিজে সংস্থাপন হোৱা হৈ 4গৰাকী মানুহক মই আজি চলাব পাৰিছোঁ। সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে। সিহঁতৰ এটা পৰিয়াল আছে, মোৰ পৰা কিবা এটা পাইছে, সিহঁতৰ পৰিয়াল ধুনীয়াকৈ চলিব পাৰিছে। ভাল লাগিছে কাম কৰি। এনেকৈ কৰি যাম, যদি গাত শক্তি থাকে তেতিয়ালৈকে কৰি যাম। ছাপোৰ্ট আছে চবৰে। ভাল লাগিছে। বস্তুবিলাক ধৰি লওক খায়ো মানুহে ভাল পায়। আজিকালি ধৰি লওক এইবিলাক কিনা বস্তু খাবলৈ টান পায়, হয় নহয়? মোৰ দোকান আছে, মানুহজনক মই এখন দোকান দি আছোঁ। মানুহজনে সেই দোকানত বহে, তেওঁ তাৰ পৰাও বস্তু তাৰ পৰাও নিয়ে, মোৰ ঘৰলৈকো আহে। ভাজা চাউল, কোমল চাউল, কৰাই গুড়ি, সান্দহ, তাৰপিছত তিলৰ লাৰু, নাৰিকলৰ লাৰু, ক'লা পিঠাটো, ভগা পিঠা, গোটেইখিনিয়ে কৰোঁ। ভাল লাগিছে। আজি গুৱাহাটীৰ পৰা অৰ্ডাৰ এটা আহিছে, পৰহিলৈ দিব লাগিব। এনেই কিমান ঠাইত দিয়ে আপুনি? মই গুৱাহাটীতো দিওঁ, তাৰপিছত আমলিঘাটত, মৰিগাঁও, জাগিৰোডত, এইখিনিতে দি আছোঁ এতিয়া বৰ্তমান। আৰু মেলাবিলাকত যাব লাগে, আমি নিজেও যাব লাগে। সেইকাৰণে ভাল লাগে। বহুতখিনি মানুহৰ লগত চিনাকি হ'লো। এতিয়া বহুত মানুহ এনেই মোক কোনেও চিনিয়ে নাপায়, ভাত ৰান্ধনিহে হৈ আছিলোঁ। এতিয়া বহুতে জানে। এতিয়া মানে ববী বাইদেউ পিঠা বুলিলে মানে বহুতখিনি জানা হৈছে আৰু সেইটো কাৰণেও ভাল লাগে। এনেইতো চিনি নাপায় কোনেও। এইখিনি কাম কৰাৰ কাৰণে ধৰি লওক চবে চিনি পাইছে। প্ৰশিক্ষণ দিওঁ মই। এয়া ফুডৰ ওপৰত আচাৰ, মোৰ জাম জেলি আচাৰো আছিলে, কিন্তু মই এতিয়া সময় দিব পৰা নাই যে সেইটো কৰা নাই। মই সেইটো প্ৰশিক্ষণ দিওঁ। এতিয়া অলপতে জাৰগাঁৱত দিলোঁ, কেভিকেট দিলোঁ, তাৰপিছত আমাৰ কুমৈ হেৰিটো স্কুল ঘৰত হৈছিল, তাত দিলোঁ। ভাল লাগে দিলেও, সেইফালে পইচা এটা পোৱা যায় এক্সট্ৰাকে, সেইকাৰণে ভাল লাগে। আগতে মই মানুহজনক 100 টকা খুজিলে মোক 50 টকা এটাহে দিয়ে, কিন্তু এতিয়া মানুহজনে মোক পইচা খুজিলে, মই 100 টকা খুজিলে মই 200 টকা দিব পাৰোঁ। ভাল লাগিছে। সেইকাৰণে আগতে ধৰি লওক খুজিব লাগে, এতিয়া মই কাকো খুজিব নালাগে। মই এতিয়া নিজে মানে দিব পৰা ক্ষমতাটো হৈছে আৰু যিয়ে নহওক। সেইকাৰণে ভাল লাগিছে কামটো কৰি। মোক ওচৰৰ মানুহে বহুতে হাঁহিছিলে, মোনা দাঙি মই বজাৰ কৰিব যোৱা, দোকানে দোকানে দি ফুৱাৰ কাৰণে। হাঁহিলেতো কোনেও 10 টকা দিব, এদিন দিব 10 টকা দিব, 200 টকা দিব, সদায়তো নিদিয়ে। সেইকাৰণে মই মানে কাৰো কথা এতিয়া মই নুশুনো। মোৰ মানুহজনে মোক ছাপোৰ্ট কৰিছে, মোৰ ল'ৰাই ছাপোৰ্ট কৰিছে, যেতিয়া মোৰ লোকৰ কথা এতিয়া নুশুনো। কিন্তু এতিয়া মানুহবিলাকে গম পাইছে মই যে কিবা এটা কাম কৰিছোঁ, জানিছে। মাজতে সেয়া পীযুষ হাজৰিকা ছাৰ আহিল আমাৰ ঘৰলৈ, তেতিয়া মানুহবিলাকে গম পাইছে, কিবা এটা কৰিছে কাৰণে আজি মন্ত্ৰী ঘৰলৈ আহিছে। সেইটো মোৰ বহুত আনন্দ। তাৰমানে মন্ত্ৰী এজন ঘৰলৈ আহি একেখন পাৰ্টিত বহি একেলগে কথা পাতি গৈছে, কিমান এটা ভাল লাগিছে। সেইকাৰণে মই মানে ভাল পাইছোঁ কামটো কৰি। মই একো বেয়া কাম কৰা নাই, ভাল কাম। ৰাইজক কিবা এটা খাবলৈ দিব পাৰিছোঁ যেতিয়া, সেইটো ভাল লাগিছে কৰি। আমি দেখিছোঁ যে আপুনি থকা ঘৰতে গোটেই সামগ্ৰীবোৰ ৰাখিছে। কেনেকুৱা ধৰণৰ অসুবিধাত এনে কাম কৰিবলগীয়া হৈছে? বহুত অসুবিধা হৈছে। মই থবলৈ মোৰ জেগা নাই, এক্সট্ৰা জেগা নোহোৱাৰ কাৰণে মই বিচনাখনতে থ'বলগীয়া হৈছে চব বস্তু। খোৱা খাদ্য বিচনাত নথয়, কিন্তু উপায় নাই যে মই থ'বই লাগিব। এপ্লাই কৰিছোঁ মানে এগ্ৰিকালচাৰত, মানে হেৰি ইউনিট এটাৰ কাৰণে। তাৰপৰা পীযুষ হাজৰিকা ছাৰ আহি পেলাই মোক কৈছে, বাইদেউ আপোনাক ঘৰ এটা দিম, ঘৰটো হ'লে ভাল হ'ব। মই এক্সট্ৰাকৈ থ'ব পৰা সুবিধাখিনি হয় মোৰ। বিশেষকৈ মোৰ এক্সট্ৰা আলহী আহিলেও ইয়াতে বহিব লাগে, ইয়াতে বস্তু থ'ব লাগে। সেইটোকে মোৰ অসুবিধা সেইটোৱে পাই আছোঁ। খালি মোক ঘৰ এটা লাগে। যদি ছাৰে সেইখন মানে অনুগ্ৰহ কৰি দিয়া, তেতিয়াহ'লে মই বাচি যাম আৰু ছাৰে যদি